আরে হঙ্গে সোলে মহামন্ত্রী প্রখন নব নয়ারে হঙ্গে রাজা রাধে তোর নিবারা আরে রামা হরি রামা হরি बोला मेरा মন্ত্রীবর মহারাজ প্রিয়জন বাসম্বিতে হয়েছে হৃদয় মোর অতিকে চঞ্চল ৰাজভোগ বিলাস হেৰাল সকলো স্পৃহা জাগি মহাৰাজ ৰজা হৈও লাগে মোৰ নাই যদি কিবা আছিল না মহাৰাজ এই বিশাল সাম্ৰাজ্যৰ অধিপতি আপোনাৰ সুশাসনৰ ফলতে সকলো প্ৰজাই আজি বসবাস কৰিছে শান্তিৰে সাম্ৰাজ্যৰ প্ৰজাগণ আপোনাৰ পুত্ৰস্বৰূপ এনেস্থলত মহাৰাজ বাৰু কোৱাচোন মন্ত্ৰী মহাৰাজ সকলোবোৰ কথাবোৰ বাস্তৱত পৰিণত হয়নে কেতিয়াবা মহাৰাজ মনৰ উদ্ভ্ৰান্ত বাসনাবোৰে মূৰ্তি মন্তহত দেখা দিয়ে গভীৰ নিদ্ৰা সেয়াই সপোন সপোনত নেদেখো কোনো সত্যৰাল মহাৰাজ মোৰ সপোন কাহিনী মহাৰাজ বিতুপন ৰূপৱতী তৰুণ যুৱতীয়ে পৰি আছে গভীৰ গৰ্ত মহাৰাজ পৰিত্ৰাণৰ হেতু পৰিহাৰ্যনাথ ৰক্ষা কৰ বুলি তৰুণীৰ শুনিয়াৰ্থনাথ কাষ চাপি গলো মই দুই হাত মেলি কিন্তু ধৰ কৰোঁতে কিবা কেইখন শব্দত মই সাৰ পালোৱা চকিতে লৈ পালে পলকতে সেই সপোন প্ৰতি সেই মনোমোহা যুৱতীৰ ৰূপ সৌন্দৰ্য এতিয়াও কৰি আছে মোৰ হৃদয় চঞ্চল নয়ন মধুৰ অথৰযুক্ত সুৱদনী বদন এতিয়াও ব্যাপি আছে হৃদয়ত মোৰ তেতিয়া সকলো কাৰ্যত মোৰ জাগে অৱসান মহাৰাজ ৰাজ্য শাসনৰ গভীৰ কৰ্মৰ বাবে অৱসাদ জগাটো অতি স্বাভাৱিক অন্যহাতে গভীৰ চিন্তা যেতিয়া মন প্ৰাণ হৈ আচ্ছাদিত দেহৰ সূক্ষ্ম তন্ত্ৰীগুৰু বিকল হৈ পৰে আৰু তাৰেই সুযোগ লৈ বিভিন্ন চিন্তাই সপোন হৈ দেখা দিয়ে গভীৰ নিদ্ৰা
বাৰু কোৱাচোন মন্ত্ৰী মহাৰাজ মোৰ এই মনৰ অৱসাদ মই দূৰ কৰোঁ কিভাৱে কি কাৰ্য মই কৰিলে সাহস মনবোৰ হ'ব মহাৰাজ সু বিমল প্ৰকৃতিৰ অৰণ্য ৰাজিত মৃগ অন্বেষণে যদি কৰে বিচৰণ অৱশ্যেই দূৰ হ'ব মনৰ ক্লান্তি অৱস্থা তেন্তে সেই হোক মন্ত্ৰী থাকা তুমি ৰাজকাৰ্য একেশ্বৰে জন প্ৰকৃতিৰ ৰম্য ভূমি দূৰ কৰোঁ অৱসাদ কাৰ্য কৰা নাই বহুদিন মই মৃগৰ অন্বেষণ যাওক মহাৰাজ দূৰ কৰক মনৰ ক্লান্তি অৱস্থা আহি পুনৰ ৰাজকাৰ্যত মনোনিৱেশ কৰি আপোন কৰ্তব্য কৰিব সম্পাদন বলো তেন্তে মন্ত্ৰী যাত্ৰাৰ বাবে সহগ প্ৰস্তুত বলক মহাৰাজ